জনাইছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমত AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছিয়ে আৰু নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰ আৰু কংগ্ৰেছসকলে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে ওৱেইছিয়ে আৰু তাৰ পিছতে খৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আছাদুদ্দিন ওৱেইছিক এইবাৰ কটাক কৰি বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে এইবাৰ ওৱেইছিৰ ঠেং ভাঙি দিম। মিয়াৰ পাছত ওৱেইছিৰ ঠেং ভঙাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত ওৱেইছিয়ে শ্লোগান দি লাভ নাই, ৰাজনৈতিকভাৱে ঠেং ভাঙি দিম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তিনি গগৈ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে ক'লে আমাৰ গগৈৰ বেছি স্পীড আৰু আমাৰ তিনি গগৈ হৈছে তৰংগ গগৈ, চক্ৰ গগৈ আৰু হিৰণ গগৈ। তিনিচুকীয়াৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য আহি পৰিছে। মিয়াৰ পাছত এইবাৰ আছাদুদ্দিন ওৱেইছিৰ ঠেং ভঙাৰ হুংকাৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত ওৱেইছিয়ে শ্লোগান দি লাভ নাই, যিহেতু দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী প্ৰচাৰ সভাত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কৈছে যে কংগ্ৰেছক ভোট দি লাভ নাই, লগতে বিজেপিকো সমালোচনা কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। ৰাজনৈতিকভাৱে এইবাৰ ঠেং ভঙাৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তিনি গগৈ সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এতিয়া ডাঙৰ মন্তব্য কৰিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমত মিয়াক সুৰক্ষা দিব আজমলে, আজমল মোৰ ডাঙৰ ভাই। এই মন্তব্য কৰিছে এইবাৰ আছাদুদ্দিন ওৱেইছিয়ে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিগত ৬০টা বছৰে অসমত মিয়াক অত্যাচাৰ কৰি আছে, সংখ্যালঘুক নিৰ্বিচাৰভাৱে হাৰাশাস্তি কৰি ৰাখিছে। আল্লাহৰ দোহাইয়ে সুৰক্ষা দিব অসমৰ মুছলমানক আৰু এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত আল্লাহু আকবাৰ ধ্বনি দি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কৈছে যে মৌলানা বদৰুদ্দিন আজমল মোৰ ডাঙৰ ভাই হয়। মুছলমানৰ ভেটি মজবুত কৰিবলৈ অসমত AIUDFক লাগিব, গতিকে AIUDFক ভোট দিয়াৰ আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে। এইবাৰ মিয়া হ'ব গেম চেঞ্জাৰ। যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে মিয়া থাকিব। মিয়াৰ কামিখাৰ কোনেও ভাঙিব নোৱাৰে বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। অসমত মিয়াৰ সুৰক্ষাৰ বাবে AIUDFৰ পক্ষে ভোটৰ চুনামি আনক বুলি এতিয়া আহ্বান জনাইছে ওৱেইছিয়ে। আৰু NRCৰ পৰা 20 লাখ মিয়াৰ নাম কাটিছিল লুৰিণজ্যোতি গগৈয়ে। লুৰিণৰ মিত্ৰ কংগ্ৰেছ আৰু ৰাইজৰ দলক কোনোপধ্যেই ভোট নিদিব। 50,000 লোকক গৃহহীন কৰিছে বিজেপি চৰকাৰখনে আৰু এই প্ৰসংগতো নিমাত হৈ আছিল কংগ্ৰেছ আৰু সেয়েহে কংগ্ৰেছকো ভোট নিদিব। অসমৰ মিয়াক আহ্বান এইবাৰ আছাদুদ্দিন ওৱেইছিৰ। বিগত ৬০ বছৰে অসমত মিয়াক অত্যাচাৰ কৰি ৰাখিছে বিজেপি চৰকাৰখনে। বিগত ৬০টা বছৰে এনে কাণ্ড সংঘটিত কৰিছে বিজেপি চৰকাৰে আৰু আল্লাহৰ দোহাইয়ে সুৰক্ষা দিব অসমৰ মুছলমানক আৰু এইবাৰ অসমত উপস্থিত হৈ বিস্ফোৰণ ঘটাইছে আছাদুদ্দিন ওৱেইছিয়ে। মৌলানা বদৰুদ্দিন আজমল মোৰ ডাঙৰ ভাই বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে আৰু মুছলমানৰ ভেটি মজবুত কৰিবলৈ অসমত AIUDFক লাগিবই বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীক ৰুধিবলৈ ৰাজ্যত একগোট হৈছে মিয়া শক্তি। আজমল, ওৱেইছি আৰু ইউনুছৰ একত্ৰিত। AGPৰ প্ৰাৰ্থী কুন্কি চৌধুৰীৰ মাতৃৰো বিশেষ কানেকশ্যন দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মুখ্যমন্ত্ৰীক ৰুধিবলৈ এইবাৰ ৰাজ্যত একগোট হৈছে মিয়া শক্তি। বদৰুদ্দিন আজমল, আছাদুদ্দিন ওৱেইছি, ইউনুছ তামুলীৰ মিয়াক একত্ৰিত কৰাৰ চেষ্টা আৰু আজমলৰ সভাত আছাদুদ্দিন ওৱেইছিৰ বিশেষ মন্তব্য। শান্তিৰ অসমত মিয়াক একগোট হৈ মাৰ বান্ধি থিয় দিয়াৰ উচতনি আছাদুদ্দিন ওৱেইছিৰ। গণভিত্তিক হেৰুওৱা আজমলে ওৱেইছিৰ জৰিয়তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। ইফালে AGPৰ প্ৰাৰ্থী কুন্কি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ। নিষিদ্ধ মাংস ভক্ষণ কৰাৰ অভিযোগ কুন্কি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে। শ্বাৰজিল ইমাম, ওমৰ খালিদ আদিকো সমৰ্থন কৰাৰ অভিযোগ। ভাৰত বিৰোধী আৰু অসম বিৰোধী শক্তিৰ সৈতে হাত মিলোৱাৰ অভিযোগ কুন্কিৰ মাতৃৰ বিৰুদ্ধে। আৰু এনে প্ৰাৰ্থীক কিয় টিকট দিছে লুৰিণজ্যোতি গগৈয়ে, তাক লৈ এতিয়া প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই প্ৰশ্ন উত্থাপন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইফালে ওৱেইছিৰ মন্তব্যক লৈ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ওৱেইছিয়ে কৰা মন্তব্য অসমত কোনোপধ্যেই সহ্য কৰা নহ'ব। নিৰ্বাচনী প্ৰচাৰৰ মাজত এনে মন্তব্য
মন্তব্য কেতিয়াও সহ্য কৰা নহ'ব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰব হৈ ৰাজনৈতিকভাৱে আছাদুদ্দিন ওৱেইছিৰ ঠেং ভাঙিম বুলি এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ। জুবিনক লৈ ৰাজনীতি বন্ধ কৰক, জুবিনক লৈ কোনেও ৰাজনীতি নকৰিব। এক ডাঙৰ খবৰ জনাইছোঁ। সমাগত 26 বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ জুবিনক লৈ ৰাজনীতি আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয় বুলি এতিয়া প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি নকৰিব, পুনৰ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ। আৰু মঙলবাৰেও একেই অনুৰোধ কৰিছিল গৰিমাই। ইস্তাহাৰৰ পৰা জুবিনৰ নাম আঁতৰাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰো। আৰু আজি পুনৰ জুবিনক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কোৱা হৈছে যে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব। প্ৰতিটো পৰিয়ালক 25 লাখ টকাৰ স্বাস্থ্য বীমা দিয়া হ'ব। জ্যেষ্ঠ নাগৰিকক 1250 টকা পেঞ্চন দিয়া হ'ব আৰু 10 লাখ লোকক ভূমিপট্টা প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী মহিলাক মাহিলী ধন প্ৰদান কৰা হ'ব। ব্যৱসায়িক সাহায্যৰ বাবে 50 লাখ টকা প্ৰদান কৰা হ'ব। আৰু কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয় বুলি এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে। 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গক যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ পৰা জুবিন গাৰ্গৰ নাম আঁতৰাব লাগে। আৰু 12 ঘণ্টাত এইবাৰ দুবাৰকৈ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসমৰ মাটিত আল্লাহু আকবাৰ আৰু নাৰে তাকবীৰ ধ্বনি আছাদুদ্দিন ওৱেইছিৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আল্লাহু আকবাৰ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। পৃথিৱী থকালৈকে থাকিব মিয়া আৰু ৰাজনৈতিক ভৱিষ্যত মিয়াই নিৰ্ধাৰণ কৰিব। বিজেপিক খহাব পাৰিলেই অসমত মিয়াৰ ৰাজত্ব চলিব বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। মিয়াক শাসক দিবলৈ আহি হুংকাৰ আছাদুদ্দিন ওৱেইছিৰ। হিমন্তই শেষ হৈ যাব, মিয়া থাকি যাব। আৰু অসমৰ মাটিত আল্লাহু আকবাৰ নাৰে তাকবীৰ ধ্বনি আছাদুদ্দিন ওৱেইছিৰ। হিমন্ত বিশ্বৰ বিৰুদ্ধে আল্লাহু আকবাৰ ধ্বনি দিছে আছাদুদ্দিন ওৱেইছিয়ে। পৃথিৱী থকালৈকে থাকিব মিয়া। আৰু এইবাৰ অসমত আহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আহি আছে 26 বিধানসভা নিৰ্বাচন আৰু আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি? যদি নাই তেন্তে চিন্তা কৰিব নালাগে। এই 12বিধ নথিৰ যিকোনো এটা থাকিলে আপুনি দিব পাৰিব ভোট। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি? 12বিধ বিকল্প নথিৰে আপুনি দিব পাৰিব ভোট। আৰু ভোটাৰ তালিকাত নাম থাকিলেই হ'ল আপুনি ভোট দিব পাৰিব। আৰু প্ৰতিটো ভোটেই মূল্যৱান বুলি এতিয়া নিৰ্বাচন বিষয়াৰ আহ্বান। 9 এপ্ৰিলত সাব্যস্ত কৰক আপোনাৰ অধিকাৰ। আৰু আধাৰ কাৰ্ড লগতে পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু ভাৰতীয় পাছপৰ্ট থাকিলে আপুনি ভোট দিব পাৰিব। লগতে ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক থাকিলে আপুনি ভোট দিব পাৰিব। MGNৰেগাৰ জব কাৰ্ড থাকিলেও আপুনি ভোট দিব পাৰিব। স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড অৰ্থাৎ আয়ুষ্মান কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব। লগতে পেঞ্চনৰ নথি ফটোসহ যদি আপোনাৰ লগত আছে তেন্তে আপুনি ভোট দিব পাৰিব। লগতে চৰকাৰী কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ আপোনাক ভোট দিয়াত সহায় কৰিব। আৰু সাংসদ বা বিধায়কসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ থাকিলেও আপুনি ভোট দিব পাৰিব। লগতে NPR স্মাৰ্ট কাৰ্ড থাকিলে ভোট দিব পাৰিব। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা UDID কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব।